এয়া মই ৰেডি হৈ ক'ত গৈছোঁ কিয় গৈছোঁ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু এয়া ঠাইডোখৰ দেখি হয়তো বহুতে চিনি পাইছে হয় এয়া হৈছে গুৱাহাটী কমাৰ্চ কলেজ আৰু এই গুৱাহাটী কমাৰ্চ কলেজত কলেজ উইক ফেষ্টিভেল চলি আছিলে আৰু কলেজ উইক ফেষ্টিভেলত এটা মেকআপ কম্পিটিশ্যন ৰাখিছিলে আৰু এই মেকআপ কম্পিটিশ্যনটোৰ বিচাৰক হিচাপে মোক তেওঁলোকে নিমন্ত্ৰণ কৰিছিল আৰু মই গৈ পোৱালৈকে এয়া তেওঁলোকৰ কণ্টেষ্টেণ্টসকল আহি ইতিমধ্যে ৰেডি হৈছিলে গোটেইখিনিয়ে গৈ পোৱাৰ পিছত তেওঁলোকে সকলোৱে মোক এনেকৈ ধুনীয়াকৈ ৱেলকাম কৰিলে আৰু তাৰপিছত মই তেওঁলোকক সকলোকে মেকআপটো ষ্টাৰ্ট কৰিব ক'লোঁ আৰম্ভণিৰে পৰা তেওঁলোকৰ মেকআপৰ প্ৰতি যিটো আগ্ৰহ দেখিছিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছিল এজ এ মেকআপ আৰ্টিষ্ট যেতিয়া নিজৰ প্ৰফেশ্যনটোক বেলেগেও ভাল পায় বা আগ্ৰহ দেখুৱাই সকলোৰে হয়তো ভাল লাগিব মোৰো তেনেকৈ বহুত বেছি ভাল লাগিছিলে আৰু তেওঁলোক সকলোকে মই এটাই কথা সুধিছিলোঁ তেওঁলোকে ক'ৰ পৰা শিকিছে বা ক'ৰ পৰা ইনস্পায়াৰ হৈছে সকলোৰে এটাই এনচাৰ আছিলে ছ'চিয়েল মিডিয়া বা ইউটিউব শেষত তেওঁলোক সকলোকে মই সকলোৰ মাজৰ পৰা মানে চিলেক্ট কৰিব বহুত দিগদাৰ হৈছিল যিহেতু তেওঁলোক সকলোৱে বহুত ধুনীয়াকৈ মেকআপটো কৰিছিলে আৰু এইটো আছিলে এটা পাৰ্টি মেকআপ কম্পিটিশ্যন আৰু আপোনালোকে কেমেৰাত হয়তো ভালকৈ ধৰিব পাৰে নাই মেকআপখিনি আৰু এই সকলো এই ইভেণ্টটোৰ গোটেইখিনি লাঞ্চৰে পৰা গোটেইখিনি ধুনীয়াকৈ এৰেঞ্জ কৰিছিলে উপাসনাই তোমাক ধন্যবাদ বহুত বেছি ধন্যবাদ উপাসনা আৰু মোক ইনভাইট কৰাৰ বাবেও তানিয়া আৰু উপাসনা দুয়োটাকে ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে এয়া এনেকৈ বাহিৰত ষ্টল লগাইছিলে মোৰ যিহেতু বহুত দৌৰা দৌৰি আছিল মই ভিতৰত নোসোমাই এনেকৈ বাহিৰৰ পৰাই চাই এয়া নতুনকৈ বনোৱা মহাৰাজ পিঠু ব্ৰিজেৰে মই উভতি আহিলোঁ আৰু আজিলৈ আহিছোঁ টাটা বাই বাই আহিম